তো গুড মৰ্ণিং গাইজ। তো আজি দুজন বন্ধুৱে যাব ল'লোঁ বহুত দিনৰ মূৰত। ফাইনেলি ইমান দিনৰ অপেক্ষাত আমি যাম এতিয়া আমাৰ শ্বিলং যাম। আমি লাইটলুম যাইকে আৰু তাৰ পৰা হয়তো কি কি চাম। আমি টাৰ্গেট লৈছোঁ লাইটলুম যাম বুলিকে। তো গাঁৱৰ পৰা আমি দাদা আৰু মই চাইকেল লৈ কিনে আজি শ্বিলঙলৈ যাম। তো কেনেকুৱা লাগে এক্সপিৰিয়েঞ্চটো চাবলৈ আপোনাৰ লগত দেখাই আছোঁ আৰু লাষ্টলৈ। তো আমি খেতিৰ পৰা যাম। খেতি আমাৰ এইখিনি বাঁহতলা বুলিকে কয়। আমি ইয়াৰ পৰা যাম। আমাৰ দুখন চাইকেল লৈছোঁ এয়া চাইকেলটো দেখাই আছোঁ মোৰ লগত। দুখনো গিয়েৰে হয়। তো সেইটোৱে আৰু আপোনালোকক ভিডিঅ'টো আমি এনেকৈ দি থাকিম। তো চাব এতিয়া। Good things we've been through, that I'll be standing right here talking to you about another path. I know we love to hit the road and laugh, but something told me that it wouldn't last. Had to switch up, look at things different, see the bigger picture. Those were the days, hard work forever pays. Now I see you in a better place. ফাইনেলি গাইছ দাদাই পূৰা আহি আছে। আমি বুঢ়ীঘাট পাৰ কৰিলোঁ এতিয়া। লগৰটো সেয়া ব্লেক কফি খাই আছে। ব্লেক কফি ইমান মানে কি ক'ম আৰু গিয়াৰ চাইকেল ফাৰ্ষ্ট টাইম আছিলেতো লাইফৰ ফাৰ্ষ্ট টাইম মানে এইটো ট্ৰিপটো। লাইফ আৰু ছাপোৰ্ট কৰিব গাইছ। শ্বিলং গাইছ। চাইকেলে চলাই আছোঁ ঘূৰি পূৰা একদম বিষাই গৈছে। ক'তো মানে এনেকুৱা মানে শ্বিলঙৰ মানে কোনো চাইকেল অহা দেখাই নাই। আমি দেখি আহিছোঁ যে মানুহবিলাক বহুত ফুৰিছে তাৰমানে। আৰু এতিয়া উমিয়াত লেকটো পাবৰ কাৰণে ইয়াৰ পৰা 30 কিলোমিটাৰমান হ'ব। ইয়াৰ পৰা নাজানো ইয়াৰ পৰা 30মান আছে আৰু ভাই বেছি নাই। এইবিলাক যিহেতু এইবিলাকে শ্বিলঙৰ জেগা এনেকুৱাই গাই দেখাই পাইছে। শ্বিলঙৰ জেগা এতিয়া ৰাতি থাকিবও নোৱাৰে নহয়। এতিয়া ভাল জেগা চাব লাগিব। আৰু এই মানুহবিলাক হিন্দীও বুজি নাপায় গাইছ। ইংলিছো আমিও নাজানো ভালকৈ। ফাটা ফুটা হিন্দী মাৰি আছোঁ। এইটো কপিটো আমাৰ তিতা। তো গাইছ আগলৈ এনেকৈ ভিডিঅ' দেখা মোবাইলটো মানে 15% আছে গাইছ। চাৰ্জাৰটো আনিব পাহৰিলোঁ। এতিয়া মানে য'ত পাওঁ মানে দোকান চাই আছোঁ পালে মানে চাৰ্জ দি ল'ম আৰু। তো সেইখিনিয়ে ধন্যবাদ। আহি পালোঁ। এইখিনি পৰাই ঘূৰিম আৰু বহুত প্ৰব্লেম হৈ গ'ল। বাকী ভিতৰত কৈ আছোঁ। এই বৰাপানী এগ্ৰি ৰাতি থাকিলোঁ। আৰু বহুত কষ্ট হৈছে। ৰাতি বতাহ বৰষুণ মানুহ হোটেলত আছিলোঁ। সামান্য দোকানৰ সন্মুখত তাতে আছিলোঁ গাইছ। এতিয়া আহিলোঁ 20 কিলোমিটাৰ দেখাইছিল। কিন্তু এতিয়া আহোঁতে ইমান আপ মানে কি ক'ম আৰু কোনো এটা চাইকেল লৈ নাহে। তো ভাইটি আৰু মই চাইকেল লৈ আহিছোঁ। এতিয়া ব্ৰেক ফেইল হৈ গ'ল মানে তাৰ ব্ৰেক ফেইল হৈছে। মোৰ হোৱা নাই। মোৰ ডাউনত মানে ফেইল হৈ যায়। কাম নকৰে ব্ৰেক ডিছ ব্ৰেক হয় কাম নকৰে। এতিয়া ভালকৈ দোকানো নাই চাইকেল দোকান এখনো নাই ইয়াতে। তো এতিয়া গাড়ীখন দেখা পাইছে। মই বহি আছোঁ ইয়াতে। এতিয়া মই আছোঁ লাইটলুমৰ ওচৰত। মানে ইয়াৰ পৰা লাইটলুম 6 কিলোমিটাৰমান হ'ব। তো মানে ভয় লাগি আছে। মানুহ কোনো ছাপৰ্টো নকৰে মানে বেয়া কথা কয়। তাকে তাই কি কৰোঁ ভাবি আছোঁ। ইয়াৰ পৰা গাড়ীখন মাতিছোঁ ভাড়া লৈ যায় গাইছ। কি ক'ম আৰু গাইছ এই অৱস্থা চা গাইছ। চাইকেল পূৰা বেয়া হৈ গ'ল। অৱস্থা নাই। কি হ'ল কৈ দিছ। এতিয়া আৰু গাড়ীতহে আৰু ভাড়া কৰি কিনে গৈ আছোঁ ঘৰলৈ আৰু। এই ব্ৰেড খাইছোঁ। ৰাতিপুৱাৰ পৰা ভাত খোৱা নাই। লাইলুম পাবলৈ আৰু 7 কিলো 8 কিলোমিটাৰে আছিল। তাৰ পৰাই ঘূৰি আহিলোঁ। তাৰপিছত আৰু ইয়াৰ চেঞ্জ হ'ব নোখোজে ভালকৈ। তাৰপিছত একো নালাগে।
ফেল হৈ গৈছে পুৰা আৰু কি কৰিব সেইটো কাৰণে ঘূৰি আহিলোঁ গাড়ী ভাড়া কৰি কিনে কি ক'ম আৰু মানে দুখ লাগিছে বহুত ইমান আশা কৰি আছিলোঁ ফাৰ্ষ্ট টাইম কোনো নাহে এনেকুৱা আমি ফাৰ্ষ্ট টাইম পাইছোঁ গাঁৱৰ পৰা মানে বহুত মানে আচৰিত পাইছে কথাখিনি শুনিকে সোণাপুৰৰ পৰা লাইলো সোমাই খৰচ বুলি ভাবিছে নেকি আৰু চাইকেল লৈ আহিছোঁ গোটেই আপে আপ আমি কোনো হ'লেও মানে হাৰ মানা নাই কথা আমি তথাপিও ওলাই আহিছোঁ এতিয়া আমি উপায় নাপায় সেনেকৈ গাড়ী যাব লগা হৈছে ব্ৰেক ফেল হোৱা নহ'লে আমি এতিয়াও চাইকেল লৈ যাম বুলি ভাবিছিলোঁ চাইকেল মাৰি এতিয়া আমি বৰাপানীলৈকে যাই আছোঁ গাড়ী বৰাপানী আমি ৰাতি আছিলোঁ তাতে ইমান বতাহ বৰষুণ আছিল সেই জেগাতে আৰু যাব লাগিব এতিয়া এই মানুহ এজনৰ কণ্টেক্ট নম্বৰ দিছিল এতিয়া তাকে মানে ফোন কৰিম অকণমান আগত যায়গৈ তাৰপিছত কি হয় আৰু নাজানো আৰু ভগৱান কি কৰে তো মনটো বেয়া লাগিছে আৰু তথাপিও বৰাপানীতে চালোঁ আৰু বৰাপানী চালোঁ অলপমান এনজয় কৰিলোঁ তো এইখিনি আৰু দুখো লাগিছে বহুত এতিয়া এই গাড়ীখন যে যাই আছোঁ আমি এইখন গাড়ীখন তো এইখন গাড়ীখন মানে ইয়াৰ পৰা এইখিনি মানে মাওলাই নে কি কয় নাজানো এইখিনি মানে ইয়াৰ পৰা একদম আমাৰ জগতলৈকে 9,000 ভাড়া বুলি কৈছে তো এতিয়া মানে কথাটো বেয়া হৈ গ'ল লগৰ আমাৰ 3,000 আছে মোৰতো 3,000 আছে আৰু লগৰজনৰ 1200 আছে চাগে তাৰ এই দেখা গৈছে ভাত চাত খাব পালে বেজকে মাৰি আছোঁ আমি কি ক'ম আৰু হাঁহ লাগিছে দুখ লাগিছে তথাপিও এনেকুৱা আৰু মানে সাহস নাই চাগে আমাৰ যেনেকুৱা আমি আহিছোঁ এই চাইকেলকেইটা এইটো দেখা পাইছে এইটো গিয়াৰ মানে এইটো ডিছ ব্ৰেক এই ডিছ ব্ৰেকটো মানে পিছ এইটো মোৰতো আগৰ ডিছ ব্ৰেকটো মোৰ কামেই নকৰে এই পিছ ডিছ ব্ৰেকটো মানে এনেকুৱা আমি যে দেখা পাইছোঁ এনেকুৱা ডাউন জেগা মানে ফেইল হৈ যায় মানে গৰম হৈ যায় না গৰম হ'লে মানে ফেইল হৈ যায় ব্ৰেকটো তাৰমানে আৰু ইয়াৰটো মানে আগৰ ব্ৰেকটো নাই তাৰ ডিছ ব্ৰেকটো আৰু পিছ ব্ৰেকটো মানে তাৰো কাম নকৰে পুৰা দাবালেও কাম নকৰে আৰু গাইছে তো ইয়াৰ পানী চানী খাই আছে এনেকৈ পেটটো ফুলাই আছে তো হাজাৰ লাগিছে ক'ত থাকিম নাজানো গাই এইখিনি গেছৰ খোলাকৈ পাতি আছোঁ তো এইবিলাক জাগাবিলাক এনেকৈ দেখাই পাইছে নিশ্চয় মানে থিয়েটাৰ চালে দেখা পাইছোঁ কিন্তু কি বলিবানৰ নহয় চব খ্ৰীষ্টান খাচী তো এনেকুৱা আৰু জাগাখিনি এতিয়া আমি যাইছোঁ বৰাপানীলৈকে বৰাপানী যাবলৈ কিছুমান আমাৰ ভিউ পাই পাহাৰ ভিউখিনি আপোনালোকক দেখাই আছোঁ যে আপোনালোকে বিশ্বাস নকৰিব চাগে আমি কেনেকুৱা জেগাত উঠি আহিছোঁ এনেকুৱা জেগা কোনোবা মেপ চাইছোঁ মেপে কাম নকৰে এনেকুৱা জেগাত মেপ কাম নকৰে তথাপিও আমি মানুহ সুধি এনেকুৱা যাই পাইছিলোঁ 6 কিলোমিটাৰ থাকিল আৰু আকৌ এনেকুৱা হৈ গ'ল ভিডিঅ'টো উঠি আছে এতিয়া আৰু মানে কি ক'ম আৰু গাত বহুত দুখ লাগিছে ফাৰ্ষ্ট টাইম আহিছোঁ লাইফৰ ফাৰ্ষ্ট টাইম এনেকুৱা ৰাইডত ক'তো যোৱা নাছিলোঁ আমাৰ এইফালে গৈছিলোঁ পবিতৰাত এতিয়া আৰু কি ক'ম কৰোঁ গাইছ এনেকুৱাই ৰাস্তা তো মানুহ এজন ভাল মানুহজন লগ পোৱাৰ কাৰণে গাড়ী চাড়ী ঠিক কৰি দিছে মানে এইটো তাকো বৰাপানীলৈকে যাব পাৰি আকৌ তাৰ পৰা আৰু বহুত দূৰ তাৰলৈকে যোৰপাটলৈকে তো এতিয়া কি হয় আপোনালোকক দেখাই আছোঁ গাইছ বাই বাই গাইছ দুটাৰো এতিয়া ভাষাই নাই ক'বৰ কাৰণে এই আৰু ভাষা লগা মনে যাই আছে মনে বেয়া লাগিছে কি কৰোঁ কি নকৰোঁ লাগিছে এই কণ্ডিশ্যন গাইছ কি ক'ম আৰু চাইকেলৰ অৱস্থা দেখাই পাইছে গাইছ এখন চাইকেলৰ আগৰ ডিছ ব্ৰেকটো নাই আৰু মূৰখনৰ দুটা ডিছ ব্ৰেক আছে কিন্তু আগ ব্ৰেকটো কাম নকৰে পিছ ব্ৰেকটো মানে ডিছ ব্ৰেকটো মানে এনেকুৱা ডাউনটো দেখাই পাইছে এনেকুৱা ডাউন আপ আৰু আমি আহিছোঁ সোণাপুৰ একদম আমাৰ হেৰি ক্ষেত্ৰীৰ পৰা একদম ডাইৰেক্ট লাইট ল'ম ভাবি চাওক চাইকেললৈ কোনে আহিছে এতিয়া কোনো অহা নাই আমি যোনে মানে আমাক সোধে মানে ডাইৰেক্ট মানে এতিয়া আচৰিত পায় মানে চক খাই যায় তাৰমানে ইমান দূৰৰ পৰা কেনেকৈ চাইকেল মাৰি আহিছোঁ আৰু গোটেই আপত আমি মানে এনেকৈ গৈছোঁ তাৰমানে এতিয়া আৰু কি ক'ম আৰু এতিয়া মানে গাড়ী ল'ব লগা হৈছে এই চাইকেলৰ অৱস্থা বেয়া হয় চাইকেল বেয়া নহ'লে আমি এনেকুৱা আৰু চাইকেল মাৰি গ'লোঁ হয় বৰাপানী লাগে তো এইখিনি আৰু এতিয়া বৰাপানীৰ মানে ৰুম লৈছিলোঁ মানে ৰুম মানে এনেকুৱাই অলপ চিনাকি হৈছিলোঁ মানুহ এটাৰ লগত হোম ষ্টে দিছিল অলপ ছাইডতে কিন্তু ৰুমতো দিয়া নাই বাহিৰতে থাকিব লগা হৈছিল কিৰপাল পাৰিকে ৰাতিকত মানে একদম বৰষুণ তুফান আহি গ'ল গছৰ ঠানি গোটেই পৰি গৈছে তথাপিও মানে ভগৱানৰ কৃপাত বাচি থাকিলোঁ তো এতিয়া এনেকুৱাই আৰু এনেকৈ যাই আছোঁ গাড়ীত শ্বৰ্টকাট নি আছে এতিয়া বৰাপানীলৈকে বৰাপানীৰ পৰা আৰু গাড়ী পাওঁ নাপাওঁ নাজানো বৰাপানীলৈকে যাই আছোঁ তাৰ পৰা কি হয় নাজানো এতিয়া ভগৱানৰ ওপৰতে কৃপা কৰি আছোঁ গাইজ তো এনেকুৱাই আৰু কি কৰিব আশা থাকিল অলপ আমি য'ত ৰখিছিলোঁ সেইখিনি গোটেই এৰিয়াটো দেখা পায় ডাঙৰ টাউন চিটি হয় এতিয়া তাৰ পৰা 3 কিলোমিটাৰমান থাকিল আৰু 3 মান থাকিল আৰু গোটেই আপে আছিল মানে পাহাৰো এটা আছিল চাইকেল অৱস্থা বেয়া কাৰণে যাব নোৱাৰিলোঁ আৰু ইয়াতে মানুহবিলাক ভাল নহয় মানে খাচী মানুহ হয় না ভাল নহয় আমাৰ মানে লোকেল মানুহ নাই ইয়াত তো বহুতে কৈছে প্ৰব্লেম হ'ব ৰাতি মানে অলপ ডকাইত চকাইত বহুত ঘূৰে তাৰমানে আমি এতিয়া ৰুমত থাকিব নিদিয়ে না তো এই আৰু গাইছ কি নক'ম আৰু আগৰ ভিতৰত কৈ আছোঁ এইটো ৰাস্তাটো দেখিছে এইটো ৰাস্তা আমি গোটেই এনেকুৱা চাইকেল মাৰি গৈছোঁ গোটেই আপ এইটো ৰাস্তাই আহিছিল মানে এইখিনিয়ে আছিল আমি গোটেই চাইকেল মাৰোঁ মানে এইখিনি জেগা মানে কেনেকৈ কৈছোঁ মানে এইখিনি জেগা মানে আমি চাইকেল কৰি নন ষ্টপে নামাই নাই বা নন ষ্টপ মানে পেডেল মাৰিয়ে মানে পাৰ কৰিছিলোঁ এইখিনি ৰাস্তা মানে
এইখিনিয়ে মানে দেখা এনেকুৱা ৰাস্তাবিলাক এইটো শ্বিলং যোৱা মানুহটো এইটো বহি আছে ইয়াতে শ্বিলং কোনো অহা নাই দুজনে আহিছোঁ এনেকুৱা ৰাস্তা চা গাইছ আৰু এইটো ৰাস্তাত ৰাতি যদি চাইকেল এখন মাজতে বেয়া হয় মানে ভাবি চাওক কি কৰিব আপুনি ভাবি চাওক এনেকুৱা ৰাস্তাত কেনেকৈ থাকিব ভাবি চাওক এনেকুৱা ৰাস্তা আৰু মানে গছবিলাক দেখিছে এইবিলাক মস্ত ঠনকা ঠানি হয় অলপ বতাহ মাৰিলে মানে ভাঙি যায় মানে গোটেই ভাঙি পৰি থাকে মানে এনেকুৱা ৰাস্তা মানে আমি গৈ আছিলোঁ একো থাকিবও নোৱাৰে ক'তো ৰখিবও নোৱাৰোঁ মানে এনেকুৱা ৰাস্তা মানে এইটো গোটেই এনেকুৱাই ৰাস্তাটো কি ক'ম আৰু গাইছ মানে একো মানে বুজাবই পৰা নাই আপোনালোকক কেনেকুৱা ক'ম মানে ইমান দূৰ কেনেকৈ চাইকেল মাৰি আহিছোঁ তাকো খেতি চলাবৰ পৰা আহিছোঁ ইমান দূৰ চাওক এবাৰ গোটেই চাইকেল মাৰি এইটো ৰাস্তা গোটেইখিনি আমাই নাই আমি নন ষ্টপ চাইকেল মাৰি গৈছোঁ গাইছ তো এনেকুৱাই ৰাস্তাবিলাক আপ ডাউন এনেকুৱাই হয় মোবাইলত চাগে এনেকৈ ভালকৈ আপোনাক দেখা নাই কিন্তু ৰিয়েল মানে গোটেই আপে আপোনালোকে আহি চাব পাৰে এনেকুৱা গম পাই যাব কেনেকুৱা লাগে চাইকেল আহিব নালাগে আমাৰ বহুত কষ্ট হ'ব মানে বাইকতে আহিলে বাইকলৈ এবাৰ একো প্ৰব্লেম নাই বাইকতে পাৰে থেংক ইউ এইখিনি আৰু গাইছ কি ক'ম আৰু ক'বৰ কাৰণে নাথাকে গাইছ এইটো গাইছ আমি চুপাৰতে পালোঁ গাইছ চুপাৰ ৰখালোঁ তো চুপাৰ মানে যোৰাবাটাকে লৈ যাব যোৰাবাটা আকৌ নাযায় তো গাইছ আমি চুপাৰ পাব নোৱাৰে কামত ভগৱানৰ কৃপাত চুপাৰত উঠিলোঁ গাইছ এতিয়া যোৰাবাটালৈকে যাম যোৰাবাটাৰ পৰা চাইকেল মাৰি যাম জুবিন ক্ষেত্ৰলৈকে জুবিন ক্ষেত্ৰ ৰাতি থাকিম আৰু নেক্সট মৰ্ণিং অসমলৈ যাম গাইছ আশা থাকি লাইনত যাবৰ কাৰণে অলপমান তো চাইকেলটো ডিগিৰ ভিতৰতে সোমাইছোঁ ইমান এইকে নাইট চুপাৰতে উঠিছোঁ খাই লৈছোঁ তো এইখিনিয়ে গাইছ 800 দাদাই পুৰা বাছত এনজয় কৰি আছে চাইকেল চলাব সেইকাৰণে বাছত এনজয় কৰি আছে এতিয়া আমাৰ টিভি চাইছে পুৰা ৰাতি যাই পেলাই ঘৰত যাই পেলাই পুৰা ভোক গাইছ আমি ক'ত আছোঁ জানে মই যে আপোনাক যে কৈছিলোঁ যোৰাবাটাকে ক'ত থাকিম বুলি তো চাব গাইছ যোৰাবাটাকে ক'ত থাকিলোঁ আমি ইয়াতে টেণ্ট পাই লৈছোঁ গাইছ এনেকুৱা এইখিনি ভাইটি এইখিনি মই এইফালে চাই দেখা পাইছে নিশ্চয় এইটো আমাৰ সকলোৱে মৰমৰ ঠাইখন জুবিনদাৰ এইখন সকলোৱে দেখিছে চাগে এটা থাকিব দিছিল মানে আমি অলপ মাংস খাই দিলোঁ ন তো এইটো কাৰণে ভাল নালাগে মানে যিহেতুটো মন্দিৰ হয় আমাৰ কাৰণে সকলোৰে কাৰণে হয়নে তো সেইকাৰণে আমি ক'লোঁ মানে দোকানৰ এইফালে চাইডত থাকিম মানে এইফালে চব পুলিচ আছে মানে হেৰি আছে তো পুলিচ আছে মানে CCTV আছে মানে টোপনি নামাৰো মানে জাগি থাকিব লাগিব অলপতো মানে এতিয়া বিপদ আছে তো মানে অলপ বেয়া মানে মানুহবিলাক ঘূৰে যে তো গাইছ এনেকুৱা ৰাতিটো পাৰ কৰিম গাইছ মৰ্ণিং আপোনালোকক অলপ দেখুওৱাৰ চেষ্টা কৰিম গাইছ